ঐ অসম দেশৰ বিষম কথা পীযুষ হাজৰিকাৰ কেনে কথা। নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আটাইকে মোৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ। বন্ধু বান্ধৱীসকল, আমি জুবিন গাৰ্গৰ হৈ ন্যায় বিচাৰিছোঁ চৰকাৰক, আৰু চৰকাৰে বিচাৰিছে কাক জানেনে? SIT ন্যায়পালিকা SITক চৰকাৰে ন্যায় দিবলৈ আহ্বান জনাইছে মানে পীযুষ হাজৰিকাই। এতিয়া ক'ত মৰে মৰক। আৰু এফালেতো দিলীপ শইকীয়াই কি কৈছে জানেনে নাই? বোলে জুবিন দাক লৈ কোনো ৰাজনীতি কাকো কৰিবলৈ দিয়া নহ'ব। জুবিন দাৰ ৰাজনীতি বিষয়ে নহয় দিলীপ শইকীয়া। বা চাওক আপোনালোকে, একদম বগা চাৰ্ট পিন্ধি একেবাৰে হাত মুখ কঁপাই তুলিছে। আৰু এইজনে নলবাৰীত হৈছে বোলে দেই। কিন্তু নলবাৰী মই কিছুমান ভিডিঅ' দেখিছোঁ, কি হৈছে জানেনে? নলবাৰী সেই মানুহখিনিয়ে তেওঁলোকে বোলে গমেই নাপায়, তেওঁলোকে মিটিঙলৈ আহিছে বুলিহে কৈছে। আৰু বেনাৰকেইখন উভতাই লৈছে, য'ত নেকি জুবিন গাৰ্গৰ মানে ন্যায় দিব লাগে সেইখিনি মানে বেক কৰি লৈছে। আৰু পদুম ফুল এখনো মানে দিছে, পদুম ফুল পাহ লৈ গৈছে। মানুহে সুধিছে, আপোনালোকে চাগে নিশ্চয় নিউজত পাইছে। আৰু মানুহবিলাকে যেতিয়া সুধিছে তেতিয়া কৈছে কি বোলে আমি মিটিঙলৈ আহিছোঁ বুলি কৈছে, কিন্তু তেওঁলোকে একোৱেই নাজানে। আৰু এঙনি বেঙনি কৰি এজনী এনেকৈ কান্দিছিলে, দেখিছিলে নে? সেইখন এখন হ'ল তেওঁলোকৰ নাটক। তেওঁলোকে নিজেই নাজানে আমি কি চিঞৰি আছোঁ। গতিকে বন্ধু বান্ধৱীসকল, এতিয়া পীযুষ হাজৰিকাই যে সেইটো ক'লে, আপোনালোকে নিজে কওকচোন বাৰু দেই। ন্যায়পালিকা SITক চৰকাৰ ন্যায় দিবলৈ মানে জনাইছে। আৰু সেইটোৱেই বিজেপি চৰকাৰৰ কথা কৈছোঁ মই। চৰকাৰখন একেবাৰে বেয়া বুলি কোৱা নাই, তেওঁলোকে বহুতখিনি ভাল কামো কৰিছে। আৰু বহুতখিনি ভাল কামৰ ভিতৰত তেওঁলোকে কোটি কোটি টকা ধাৰলৈ লৈ পেলাই আঁচনি দি পেলাই মানুহখিনিক পাগল কৰিছে। কিমান এটা ভাল খবৰ, হয়নে নহয়? মাইকী মানুহখিনিক আমি 1200 টকা আমি পাইছোঁ, হয়নে? গতিকে সেইটো এটা বহুত ভাল কাম। আৰু ব্ৰিজবিলাক বনাইছে। যিয়ে নহওক, গুৱাহাটীলৈ আহিলে মানুহবিলাকে ব্ৰিজবিলাক চাব পাৰিব। আজিকালি বাৰু গুৱাহাটীতো মানে একে ভৰিটো দিলেই ব্ৰিজ, ভৰিটো দিলেই ব্ৰিজ। আৰু আন চাইডেও হৈছে, সেইটো নাই বুলি ক'ব নোৱাৰি। আৰু ব্ৰিজ হোৱাৰ লগে লগে ব্ৰিজৰ তলত যিবিলাক পাৰ্কিঙৰ পৰা আদি কৰি দোকান বজাৰ কিবা কিবি এইবিলাকৰ পৰা কি এনেই দিয়ে নেকি? এনেই দোকান এখন দিবলৈ দিয়ে নেকি? নিদিয়ে নহয়। গতিকে আমাৰ পইচা, যিসকলে ভাবিছে আমাক এইটো দিছে আমি ভোট দিমেই, আমাক আমুক বস্তুটো দিছে, আমাক লাখপতি আঁচনি দিছে, আমুক আঁচনি দিছে, এইবিলাক যে কয়, আমাৰ টকা আমাকে দিছে। কথাটো হ'ল সেইটো, আমি টকা নিদিলে তেওঁলোকে কৰ্মচাৰীক দৰমহাও দিব নোৱাৰে। আমি যে ৰাস্তাত যে গাড়ীখন চলাওঁ, তাতো আমি টোল টেক্স দি পেলাইহে আমি যাওঁ, হয়নে নহয়? টেক্সটো দিওঁৱেই। গতিকে তেওঁলোকে এতিয়া জুবিন গাৰ্গৰ ন্যায় লৈ পেলাই এমাহৰ পিছত সাৰ পাইছে। বন্ধু বান্ধৱীসকল, এমাহৰ পিছত সাৰ পাই পেলাই তেওঁলোকে এতিয়া এমাহজোৰা কিবা কৰিব, ন্যায় দাবী লৈ পেলাই মানে ঘূৰিব। আৰু মানে এইবিলাক আৰু কাৰোবাক দায়িত্বও দিছে। আৰু বিশেষতে পবিত্ৰ মাৰ্ঘেৰিটা, তেওঁ যিটো দায়িত্বত আছে, আপোনালোকেতো সকলোৱে গম পায়। একালত তেওঁ নিজে কৈছে যে জুবিন গাৰ্গৰ লগত সেই পবিত্ৰ মাৰ্ঘেৰিটাই বোলে 30 বছৰ আছিলে। কিন্তু পবিত্ৰ মাৰ্ঘেৰিটাৰ মুখত শুনিছেনে বাৰু? শ্যামকানু মহন্তক হওক বা সিদ্ধাৰ্থক মেনেজাৰ, এই বহিৰাগত এইকেইটাক কৰিব লাগে বুলি বা শাস্তি বিহক বুলি শুনিছেনে? আৰু লগতে শুনা নাই কিন্তু গৰিমা গাৰ্গৰ মুখৰ পৰাও দেই। সেইটো একদম ক'ব লাগিব অপ্ৰিয় কিছু সত্য কথা। এতিয়া আজি মই এটা ফেচবুকত পোষ্ট পাইছোঁ ইতিমধ্যে, জুবিন গাৰ্গৰ ভগ্নী, তেওঁ মানে এতিয়া ন্যায় লৈ পেলাই তেওঁ কিবা কৰিব দিছে, মানে ফেচবুকত দিছে। ভাল লাগিছে বাৰু। তেওঁ ওলাই আহিলে, তেওঁৰ লগত হয়তো সকলো ওলাই আহিব। আমাক ৰৈ বিনালে, সেইটো জুবিন গাৰ্গে সেই চিনেমাখন বনাইছে হয়, আমাক ৰৈ বিনালে, কিবা বিনালে। আগত এইটো ক'ব লাগিছিলে যে যেতিয়া ন্যায় পাব তাৰ পিছত ৰৈ বিনালে, নহয় জানো? কিন্তু যিয়ে নহওক, জুবিন গাৰ্গৰ সপোন পূৰণ কৰিবলৈ লৈছে, সেইটো আমি ভাল পাইছোঁ, সেইটো গ্ৰহণযোগ্য বুলি ভাবিছোঁ। কিন্তু তাৰ মাজতো আৰু বহুত কথা আছে। নিজৰ কিবা এটা কয় নহয়, বোলে দহো আঙুলিয়ে খাই বুঢ়াই হেঁচুকিলেহে যায়। ঠিক তেনেকৈয়ে গৰিমা গাৰ্গেও যদি এষাৰ মাত মাতিলে হয়, নিশ্চয় আৰু ভাল হ'ল হয়। এটা কথা ইয়াতে মই বিজেপি চৰকাৰৰ কথা ক'বলৈ গৈ এইখিনি কথা কৈছোঁ, লগতে আৰু কেইটামান কথা ক'ব লাগিব। আপোনালোকে সকলোৱে, আমাৰ মুখ্যমন্ত্ৰী হ'লেও কৈ আছে হিন্দু মুছলমান কিবা কিবি কৈ আছে। আৰু কালি এজন কোনোবা দেখিছোঁ মই সমাধি ক্ষেত্ৰ, তাত মই কিন্তু জুবিন ক্ষেত্ৰ বুলি নকওঁ দেই, মই সমাধি ক্ষেত্ৰ বুলি ক'ম। কোনোবাই কিবা কয় নকয়, কোনোবাই ক'লে বুলিয়ে কিন্তু মই জুবিন ক্ষেত্ৰ বুলি নকওঁ, মই সমাধি ক্ষেত্ৰ বুলিয়ে ক'ম। গতিকে সেইখন এখন শ্মশান আছিলে,
সেই শ্মশানখনতে জুবিন গাৰ্গক দিয়া হৈছে, গতিকে সেইখন সমাধি ক্ষেত্ৰই হ'ব, সেইখন জুবিন ক্ষেত্ৰ নহয়। কাৰোবাৰ মনত হ'ব পাৰে, কিন্তু মোৰ মনত নহয়। কোনোবাই ক'বলৈ ক'লে বুলিয়ে যে মই একেবাৰে জুবিন ক্ষেত্ৰ বুলি ক'ম, সেইটো কেতিয়াও হ'ব নোৱাৰে, মই সমাধি ক্ষেত্ৰ বুলিয়ে ক'ম। গতিকে বন্ধু বান্ধৱীসকল, তেতিয়া কিছুমান মানে হেৰি ওলাইছে, মানে কথা ওলাইছে আৰু বহুত কথা ওলাই যায় পবিত্ৰ মাৰ্ঘেৰিটাৰ পৰা আদি কৰি যিসকলে এতিয়া কৈ আছে, মানে সেই জেগাখিনিক লৈও হিন্দু মানুহ, মুছলমান মানুহ এইবিলাক যে কৈ আছে, কিন্তু কওকচোন, সোঁৱে বাৱে জুবিন গাৰ্গৰ সকলো ধৰ্মৰে মানুহ আছিলে, কিন্তু কোনো মানুহে ছিংগাপুৰত গৈ পেলাই FIR এখন দিব পৰা বা তদন্ত কৰক বুলি কোনোবা এখন এজাহাৰ দিছেনে? কিন্তু দিলে কোনে জানেনে? দুলু আহমেদেহে দিছে। কিন্তু তেওঁ সেই প্ৰৱাসী অসমীয়া এজাকৰ সৈতে যেতিয়া সাগৰৰ পাৰত মদ খাবলৈ গৈছিলে, মদ খাই আছিলে, তেতিয়া কিন্তু সেই প্ৰৱাসীসকলে আমাক ন্যায় লাগিবই, জুবিনৰ ক্ষেত্ৰত কিয় এনেকুৱা হ'ল সেইবুলি কিন্তু মাত মতা নাই। কিন্তু দুলু আহমেদেহে মাত মাতিছে। মুখ্যমন্ত্ৰী মহোদয়, আপুনি নিজেই কওক, এতিয়া এইবিলাক কথালৈ লাজ পাব লাগে আচলতে সকলোৱে। হিন্দু মুছলমান যিসকলে মাৰি আছে সেইবিলাকে লাজ পাব লাগে, উপদেশতকৈ আৰ্হি ভাল। আৰু সেই দুলু আহমেদে কৰি দেখালে। আৰু আমাৰ কোনোবা এজন ডক্টৰেও গৈছে বাৰু, নোযোৱাকৈ থকা নাই, তেওঁ চাকৰিটোৱে ৰিজাইন দিছে, আপোনালোকে গম পায়। গতিকে কিমান কি ক'ব, আৰু এওঁলোকৰ নটংকি কিছুমান দেখি পেলাই, নটংকি বুলি কয়, দেখিছেনে বন্ধু বান্ধৱীসকল? মই যেতিয়া ভিডিঅ' বনাই থাকোঁ তেতিয়া কিন্তু জেঠীবিলাকে যেতিয়া মই কিছুমান কথা কওঁ তেতিয়া সত্য কয়, নাজানো থাকি কয় ন, সত্যই কয়। মানুহে আগৰ পৰা কয় ন, জেঠীয়ে সঁচা কথা কয়, জেঠীয়ে হেৰি কৰিলে টুকটুকাই দিয়ে, সেইকাৰণে মই তেনেকৈ ক'লোঁ। আৰু আছে বহুত কথা আছে, কিন্তু এটা এটাকৈ সকলোখিনি ওলাই থাকিব। আৰু আজি এজনী সেই হেৰিৰ শ্যামকানু নহয়, সিদ্ধাৰ্থৰ বোলে গাৰ্লফ্ৰেণ্ড, সেইজনীকো এজনী দেখিছে নহয় আপোনালোকে, বৰপেটাৰ হয়, সেইজনী গুৱাহাটীতে থাকে, আৰু কিমান টকাৰ লেনদেন কৰিছিলে এইবিলাক ঢেৰ মানে কথা। এখন লিলিমাই বহুত, সাপ খান্দিলেই কেঁচু ওলাব, গম পাইছে বন্ধু বান্ধৱীসকল? আজিকালি মানুহক কোনেও বিশ্বাস কৰিব নোৱাৰে, সাপ খান্দিলেই কেঁচু ওলাব। আৰু পীযুষ হাজৰিকাই কৈছে, আমি চৰকাৰক আহ্বান জনাম, SITক আহ্বান জনাম, ন্যায়পালিকাক আহ্বান জনাম, যাতে এই ক্ষেত্ৰত কোনেও কম্প্ৰমাইজ কৰা নহ'ব। বাপৰে, মঙলদৈত ময়ো জুবিন অনুৰাগী, আমিও জুবিন অনুৰাগী ৰেলীত, মন্ত্ৰী পীযুষ হাজৰিকাৰ মন্তব্য। এইখিনি কথা মানে মঙলদৈত কৈছিলে, তেওঁলোকে এমাহজোৰা হেৰি কৰিব নহয় জানো, ন্যায় বিচাৰিব। গতিকে সেয়া এইটো ভাৰ্চন দিছিলে মঙলদৈত। আৰু বন্ধু বান্ধৱীসকল, মই মানে কি জানেনে, যেতিয়া এইবিলাক পাওঁ তেতিয়া মই স্ক্ৰীনশ্বট মাৰি ৰাখি থৈ দিওঁ। আৰু এটা কথা কওঁ বন্ধু বান্ধৱীসকল, জুবিন গাৰ্গে যে হেৰি কৰিছিলে, আজি এইটো কথা মানে ইয়াত ক'ব নালাগে, তথাপিও মই কওঁ, এই কোনোবা এখন দোকানত যে পুৰি চব্জি খাইছিলে, মই সিদ্ধাৰ্থ বোলা আৰু সেই শেখৰ বোলা সেইটো কথাহে কওঁ। সেইটো যে শেখৰ বোলাটো বা সি প্ৰথমতে যেনেকুৱাখিনি মানুহক আভুৱা ভাৰিলে, যিয়ে নহওক বাৰু, তাৰ দ্বাৰাই বহুতখিনি কথা মানে জানিব পৰাও হৈছে। আৰু সেই তেতিয়া কি হৈছিলে জানেনে, জুবিন গাৰ্গে যিখন হোটেলত মানে ৰুটি চব্জি খাইছিলে, এই অভদ্ৰকেইটাই গৈ পেলাই আকৌ মানে কি কৰে, কেতিয়াবা হয়তো জুবিন গাৰ্গৰ হাতত পইচা নাথাকে, তেতিয়া তেনেকৈ থাকি যায়, আকৌ নেক্সট যেতিয়া পায় তাত হয়তো জোখতকৈ অলপ বেছিকৈ দি থৈ আহে। আৰু তেতিয়া বোলে কি কৰে জানেনে, সিদ্ধাৰ্থে মানে 500 টকা 1500 টকা এইবিলাক যে যিবিলাক মানে দিয়ে, সেইবিলাক তেওঁলোকে বোলে উভতাই বিচাৰে। শেখৰ আৰু সিদ্ধাৰ্থে মানে কি কৈছে, দাদাই দি যোৱাৰ পিছত সিদ্ধাৰ্থ আৰু শেখৰে 500ৰ পৰা 1500 টকা ঘূৰাই বিচাৰে। চাওক কেনেকুৱা ফাল্টু। পুৰি খোৱাৰ পিছত জুবিন দাই বেছিকৈ টকা দিলে সিদ্ধাৰ্থই পিছতেই উভতাই বিচাৰে। কিমান লোভী মানুহ আছিল সিদ্ধাৰ্থ আৰু শেখৰ জ্যোতি। সকলো মানুহে এইবিলাক যেতিয়া কাণ্ড সংঘটিত হৈ থাকে, সেইবিলাক আচলতে মুকলিকৈ কথাটো কৈ দিব লাগে। আৰু কিছুমানে যে কথাটো কৈ দি পেলাই লুকুৱাই থৈ দিয়ে, সেইটোহে কিন্তু বৰ আচৰিত কথা দেই। আৰু এটা কথা, আপোনালোকে সকলোৱে গম পায়, শতাব্দী বৰা ওৰফে কলি আৰু জুবিন গাৰ্গে দিছিলে, সেই কলিয়ে কিন্তু এটা কথা কৈছিলে,
আৰু ঋতু কলিতায়ো এটা কথা কৈছিলে, যেতিয়া নেকি এইবিলাক 2 নম্বৰী কামবিলাক ধৰা পৰে আৰু শতাব্দীৰ লগতো যেতিয়া হৈছিলে গৰিমা গাৰ্গক কথাটো কওঁতে গৰিমা গাৰ্গে কিন্তু দাদাক এইবিলাক নকবি বুলি ক'লে। আৰু ঠিক তেনেকৈ মই কালি এটা পাইছিলোঁ, ঋতু কলিতায়ো সেই তেনেকৈ কৈছে। আপোনালোকে হয়তো পাইছে, ঋতু কলিতাকো গৰিমা গাৰ্গে তেনেকৈ কৈছিলে যে এইবিলাক কথা নক'বা, ঋতু আঁতৰি দিবলৈ কৈছিলে। গতিকে চাওক বন্ধু বান্ধৱীসকল, আমি নিজে চিঞৰ বাখৰ কৰি থাকি লাভ নাই। তেওঁলোক সকলোখিনি মিলি আছে আৰু আমি চিঞৰি বাখৰি কিবা লাভ হ'ব জানো? মুঠতে আমাক ন্যায়হে লাগে, সেইটোহে আমি ধৰিব লাগিব খামোচা মাৰি। তেওঁলোকৰ গৰিমা গাৰ্গৰ স্বামী হ'ব পাৰে, কিন্তু জুবিন আমাৰ অসমৰ সম্পদ। আমি কেতিয়াবা কিবা এটা ক'ব পাৰোঁ, মদ খাই পেলাই উল্টা পুল্টা কিবা কৰিলে আমি কিবা কিবি কৈছোঁ, নাই কোৱা বুলি কেতিয়াও নকওঁ মই দেই। গতিকে জুবিন সকলোৰে সম্পদ, মানে অসমৰ সম্পদ, গৰিমা গাৰ্গৰ স্বামীহে, তাৰ বাদে কিন্তু একো নহয়। গৰিমা গাৰ্গকো কিন্তু আমি জুবিনৰ পত্নী হিচাপেহে চিনি পাওঁ, তাৰ বাদে কিন্তু গৰিমা গাৰ্গ কোন কি চিনি নাপাওঁ। আৰু বিশেষতে একদম সঁচা কথা ক'বলৈ গ'লে যে জুবিন মৰাৰ পিছতহে আমি গৰিমা গাৰ্গক চিনি পাইছোঁ। আগতে কিন্তু এইবিলাক ইমান চিনি নাপাওঁ, জানো আৰু বা গৰিমা গাৰ্গ বুলি এজনীক বিয়া পাতিছে বুলি, তাৰ বাদে কিন্তু আমি চিনি নাপাওঁ। আৰু এইখিনি মই একদম সঁচা কথা কৈছোঁ, মিছা কথা মই কোৱা নাই। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে চাওক, জুবিনৰ ক্ষেত্ৰত বিজেপিৰ গোটেই ভিতৰ চৰাটো মানে ক'ব লাগিব আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই আপোনালোকে নিজে কওকচোন, তেওঁ পঠিয়াই দিছে এচামক যে যা তহঁতে এইটো কৰ, নহ'লেতো গম পাইছে ইলেকশ্যনো আহি আছে আৰু মানুহবিলাকৰ কিমান সমাগম দেখিছে। মানে কি ক'ম আৰু, উপায়ো নাই। কিছুমান কথা নকওঁ বুলি ক'লেও ভাবিলেও মানে মুখৰ পৰা ওলাই যাবলৈ বিচাৰে। গতিকে আপোনালোকৰ পৰা এতিয়া মই ল'ব লাগিব বিদায়। মানে যিমানখিনি যি থাকে থাকক, আকৌ মই বেলেগ এটা ভিডিঅ'ত আপোনালোকক ক'ম। বহুত কথা আছে, বহুত কথা আছে। এতিয়া লাষ্টত কি হ'বগৈ জানেনে? কেঁচু খানোতেই সাপ ওলাবগৈ। বন্ধু বান্ধৱীসকল, এইখিনি আছিলে ক'বলগীয়া। আৰু সদৌ শেষত এটাই কওঁ, এতিয়া বিজেপিয়ে এইখন নাটক কৰি পেলাই লাভ নাই, পীযুষ হাজৰিকাই মঙলদৈত সেইখন চিঞৰি পেলাই লাভ নাই। ন্যায় আমাক লাগিবই। আৰু তেওঁলোকে কিবা SIT তেওঁলোকৰে চৰকাৰ, কেন্দ্ৰটো চৰকাৰ, ইয়াতো চৰকাৰ, সকলোতে তেওঁলোকৰে চৰকাৰ হৈ পেলাই আকৌ তেওঁলোকেহে আমাক উল্টাই মানে কি ক'বলৈ আহে, বাহটো ভৰাবলৈ আহে। ক'তে মৰোঁ আৰু দেই ভগৱান, ক'ত যে মানে জন্ম ল'লোঁ আৰু নাজানো, আৰু কি দেখিবলৈ যে এইকেইটা দিন আমাক জীয়াই ৰাখিছে সেইটো ভগৱান জানে। এইখিনিয়ে আছিলে মোৰ ক'বলগীয়া। সদৌ শেষত এটা কথা কওঁ, কিবা যদি মই নক'বলগীয়া কথা কৈছোঁ আপোনালোকে একদম নিজৰ বুলি ক্ষমা কৰিব। আৰু এতিয়া আপোনালোকৰ পৰা লৈছোঁ বিদায়। বাই বাই।